Hello, Namaskar. This is Gautam and welcome to my YouTube channel GB Blogs and Facebook page GB page. Guys, মোৰ পুৰণি স্মৃতি হয় মই শৈশৱ কালটো ইয়াতে মানে মই আছিলোঁ প্ৰায় 3 বছৰ বয়সৰ পৰা মই ইয়াতে আছিলোঁ জন্ম মোৰ ডিব্ৰুগড়ত কিন্তু মই আহি ইয়াতে চাকৰি সূত্ৰে দেউতা ইয়াত থাকে আমি নগাঁৱৰে মানুহ চাকৰি সূত্ৰে আহি পেলাই ইয়াত জইন কৰিছিলোঁ এটুকুৰা হ'ল শালনা বুলি কয় আপোনাৰ আমনি নাপাওঁতে সোমাই যাব লাগে গাঁৱতে চালনা টি ষ্টেট বুলি ডাঙৰ টি ষ্টেট এখন আছে এই চালনা ফৰেষ্ট অফিচতে দেউতাই ফৰেষ্টাৰ হিচাপে চাকৰি কৰিছিলে আমি এই ইয়াতেই সৰুৰ পৰা ডাঙৰ হৈছিলোঁ ক্লাছ 6লৈকে ইয়াতে পঢ়িছিলোঁ তাৰপিছত আহি আমি নগাঁৱত ঘৰ বনাই আছোঁহি যিহেতু আমাৰ এইবিলাক নাইকিয়া কিন্তু এইখিনি জেগাত আমি আছিলোঁ এইটো হ'ল অফিচৰ বাউণ্ডেৰীটো এই ঘৰটো পুৰণা খেৰৰ ঘৰ আছিলে তাতে আমি আছিলোঁ এতিয়া বনালে আজিৰ পৰা প্ৰায় ধৰক আপোনাৰ 45 বছৰৰ আগত ইয়াতে আছিলোঁ এইবিলাক কোৱাৰ্টাৰ তেতিয়া এনেকুৱা নাছিলে খেৰৰ আছিলে একচালিয়া এনেকৈ আমি তাতে আছিলোঁ তাতে আমি ডাঙৰ দীঘল হৈ এই ফিল্ডখনতে আমি ফুটবল খেলিছিলোঁ কাবাডী খেলিছিলোঁ এইটো হ'ল পুৰণা অফিচটো কিন্তু আছে অফিচটো আছেই তেনেকৈ চাংবাংলা এই ঘৰটোতেই আমি আছিলোঁ এই ঘৰটো দুচলীয়া এটা ঘৰ আছিলে 3টা ৰুমৰ আমি তাতে ডাঙৰ দীঘল হৈছিলোঁ তাৰপিছত গ'লোঁ তালৈ যাওঁৱে প্ৰায়ে যাওঁ কিন্তু মন গ'ল যে এইটো পুৰণা স্মৃতি হিচাপে জেগাটুকুৰা ধৰি থওঁ ইউটিউব বা ফেচবুকত ভিডিঅ' আকাৰে ৰাখোঁ বুলিয়ে এই ভিডিঅ'টো বনালোঁ কিছুমান পুৰণাৰ কথা মনত পৰিলে সঁচাকৈ মনটো বহুত মানে আনন্দিত হৈ যায় দুখো লাগি যায় কি আছিলে কি দিন হৈ গ'লগৈ হয় দেই বৰ মানে দুখো লাগে এইখন হ'ল ফিল্ড ইয়াতে এনেকুৱা গছ গছনি নাছিলে ডাঙৰ ফিল্ড এখন আছিলে সন্মুখৰ গেটখনত ডাঙৰ দুজোপা চেগুন গছ আছিলে এইবিলাক নাইকিয়া চেগুন গছ দুজোপা আছে বাৰু এনেকৈ আমি ডাঙৰ দীঘল হৈ ইয়াতে খেলি ধূলি ডাঙৰ দীঘল হৈছিলোঁ হয় দেই সেই কথাবিলাক মনত পৰিলে মানে মনটো সেমেকি যায়গৈ এটা বহুত এইবিলাক কাঠৰ গাড়ী ইলিগেল ধৰি ৰাখিছে আমাৰ ডিপাৰ্টমেণ্টে এনেকৈ বহুত গাড়ী আছে এই পুৰণা অফিচ এনেকৈ গৈ এইটো হ'ল আমাৰ ৰেঞ্জ অফিচাৰৰ মানে বাংলো হয় এইটো তেনেকুৱাই আছে অকণমান মেৰামতি হৈছে প্ৰায়ে একেই আছে অলপ মেৰামতি কৰিছে বাৰু এনেকৈ গৈ এইবিলাক নাছিলে গোটেই মুকলি আছিলে ফিল্ডবিলাক এতিয়া বহুত গছ গছনি হৈ গ'লগৈ আগতে নাছিলে কিমান গাড়ী ধৰি ৰাখিছে হয় দেই এইটো অফিচ হয় এতিয়া নতুনকৈ বনোৱা অফিচটো শৈশৱকালৰ স্মৃতি এনেদৰে ধৰি ৰাখিলোঁ বাই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব